নিজতকৈও আপোন। তেওঁ মোৰ নিজতকৈও আপোন। এই যে নিজতকৈও আপোন কথাটো আমি কেতিয়াবা নহয় কেতিয়াবা কওঁ। নিজতকৈও আপোন বুলি কওঁতে গাত নালাগে জানো? নিজৰ কথাটো জানো আনৰ সৈতে সমান হ'ব পাৰে? নিজৰ মাজত থকা সত্তাটোৱে ভাল বেয়া শুদ্ধ যেনেধৰণে মানি লয়, আন এজন ব্যক্তিয়েও জানো সমপৰ্যায়ৰ মান অভিমান খং হৰ্ষ আনন্দ উল্লাস নাইবা নম্ৰতা ভদ্ৰতা নাইবা আন সকলো পিনে নিজৰ সৈতে তুলনা কৰি নিজতকৈ আপোন বুলিব পৰাৰ সমপৰ্যায়ৰ হয়নেগৈ? এই কথাটো কওঁতে আমি যৎকিঞ্চিত সময়ো সামান্যতম সময় কিন্তু নাভাবোঁ তেওঁ মোৰ নিজতকৈও আপোন যেন লাগে। নিজতকৈ আপোন কোনোবা হ'ব পাৰে জানো? এইখিনিতে মোৰ এটা কিন্তু প্ৰশ্ন আছে। নিজতকৈও আপোন যদি হয় তেন্তে কোনবোৰ? কেতিয়াবা কিছুমান মানুহে কয় বন্ধু, কেতিয়াবা কিছুমান মানুহে কয় পৰিয়ালৰে কোনোবা, কেতিয়াবা কিছুমান মানুহে কয় জীৱনৰ বিভিন্ন পৰ্যায়ত লগ পোৱা কোনোবা এটা পৰিয়াল, কোনোবা এজন ব্যক্তি, কোনোবা এঘৰ মানুহ, কোনোবা এগৰাকী সমনীয়া ইত্যাদিৰ প্ৰসংগত নিজতকৈ আপোন বুলি কয়। এই নিজতকৈ আপোন বুলিবলগীয়া কথাটো জানো তেনেধৰণৰ হয়? নিজতকৈ আপোন বুলি কোৱাৰ লগে লগে জানো আমি এইটো নাভাবোঁনে নিজৰ মাজত থকা ভালতকৈও তেওঁৰ মাজত ভাল আছে, নিজৰ মাজত থকা বেয়া কিনিতকৈ হয়তো তেওঁৰ মাজত বেয়া আছে, নিজে যেনেকুৱা ধৰণৰ নম্ৰভাৱে সকলো কথা শুনিছোঁ, সকলো প্ৰশ্নৰ উত্তৰ দিছোঁ, তেওঁৰ তাতকৈ বেছি, সেইকাৰণেহে নিজতকৈও আপোন। কিন্তু এইটো এটা অশুদ্ধ কথা নহয়নে? কোনো মানুহৰ জীৱনত নিজতকৈও আপোন কোনোবা থাকিব পাৰি বুলি ভবাটো দেখোন বৰ টান। অৱশ্যে এইখিনিতে এটা কথা ক'ব লাগিব, মাতৃয়ে যদি সন্তানৰ প্ৰসংগত কয় তেতিয়া কথাটো বেলেগ। কাৰণ মাতৃৰ সন্তান ইমানেই প্ৰিয় যে নিজতকৈও সন্তান আপোন যেনে তেওঁলোকৰ অনুভৱ হয়। সেইকাৰণে মাতৃয়ে সন্তানৰ কাৰণে নাখায়ো সুখী অনুভৱ কৰে। কিন্তু বাকী অন্য প্ৰসংগত আমি মানুহে জীৱনত যেতিয়া এটা কথা কওঁ যে তেওঁ মোৰ নিজতকৈ আপোন বা কোনবোৰ মানুহ নিজতকৈ তেওঁৰ আপোন, এই কথাটো কিন্তু ভাবিবলগীয়া, সঁচাকৈ ভাবিবলগীয়া। নিজতকৈও আপোন বুলি ক'বলৈকে কোনোবা থাকে যদি বা কোনোবা যদি আছে তেন্তে ভাবিবলগীয়া, কাৰণ নিজতকৈও আপোন কোনোবা থাকিবই নোৱাৰে। মানুহে নিজক যিমানখিনি ভাল পায়, নিজক যিমানখিনি আপোন কৰি ল'ব পাৰে, এই নিজৰ মাজত যিটো সত্তা থাকে তাতকৈ কাকো ভাল দেখিব নোৱাৰে, তাতকৈ কোনো ভাল তেওঁৰ দৃষ্টিত হ'ব নোৱাৰে। গতিকে নিজতকৈ আপোন বোলা কথাটো মানুহৰ ক্ষেত্ৰত বহু সময়ত সেইটো এক ধৰণৰ নিজকেই আচলতে নিজকেই এক ধৰণৰ এনেকুৱা ধৰণৰ হয় যে নিজতকৈও আপোন বোলা কথাটো এক শ্ৰেণীৰ কেনেকুৱা ধৰণৰ কথা যে এইটো ওপৰে কোৱা কথা। গতিকে নিজতকৈও আপোন আছে, নিজতকৈ আপোন থাকিব, নিজতকৈ আপোন বোলা কথাটো বহু সময়ত অৰ্থশূন্য। গতিকে মই আজিৰ ভিডিঅ'টোত এটা কথাই ক'বলৈ যত্ন কৰিছোঁ, নিজক ভাল পাবলৈ শিকক। নিজক যদি ভাল পায় তেন্তে নিজৰ জীৱনৰ সৈতে থকা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি বহু সমস্যা নেদেখোঁ। আজি এই যিবোৰ সময়, এতিয়া বৰ্তমান যিবোৰ সময়, এই সময়বোৰত বিভিন্ন সময়ত কি হয় যে আমি দেখোঁ কেতিয়াবা বিভিন্ন প্ৰসংগত মানুহবোৰ হতাশ হয়, বিভিন্ন প্ৰসংগত মানুহবোৰ বিভিন্ন সময়ত মানুহবোৰ অন্য কিছুমান কাৰণত
হতাশ হৈ অৱনমিত হয়। গতিকে নিজতকৈও যদি কোনোবা আপোন থাকে তেন্তে হতাশ হ'ব পাৰে, কিন্তু নিজেই যদি নিজৰ আপোন হোৱা যায় তেন্তে মানুহ কেতিয়াও হতাশ হ'ব নোৱাৰে, কাৰণ নিজৰ মাজত থকা বেয়াখিনি তেতিয়া ভাল কৰিব পৰা যায় আৰু নিজক ভাল পাব পৰাৰ প্ৰথম চৰ্তটো মানি ল'ব পৰা যায়। এইটো আটাইতকৈ ডাঙৰ কথা। নিজকে ভাল পাবলৈ যত্ন কৰক আৰু নিজতকৈ আন কোনোবা আপোন কৰিবলৈ যোৱাতকৈ নিজকে আপোন কৰকচোন। আজিলৈ ইমানেই।